যিহেতু 100ৰ অধিক হাতী এইকেইটা উত্তৰ অঞ্চলত যথেষ্ট উপদ্ৰৱ কৰি আছে। আজি আমাৰ বন বিভাগ, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন আৰু তিনিওখন জিলাৰে নলবাৰী, বাক্সা, তামোলপুৰ তিনিওখন জিলাৰে এক সমন্বয় বৈঠক এখন কৰা হৈছিলে। কাৰণ আমাৰ ইয়াত যিটো হাতীৰ উপদ্ৰৱ বা হাতী অহা আৰম্ভ হৈছে, এই গোটেই কথাটো নতুন। গতিকে আমি তিনিওখন জিলা প্ৰশাসন, পুলিচ প্ৰশাসন আৰু বন বিভাগ তিনিওটা লগ হৈ আমি আলোচনা কৰিলোঁ আৰু আলোচনা কৰাৰ সময়ত যথেষ্ট সংখ্যক স্বেচ্ছাসেৱী সংগঠনো আছিল। বন বিভাগ আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে হাতীৰ চ'ৰ্চটো ক'ৰ পৰা আহে, কেনেকৈ আহে, ক'ত আমি ব্লক কৰিব পাৰোঁ, কি ধৰণে নামি আহে, গোটেই কথাখিনি তেওঁলোকে আমাক জনাইছে। আৰু ইয়াৰ পৰা গম পোৱা গৈছে যে ভূটানৰ ফুড হিলছত যিটো হাতীৰ আগৰ পৰা অহা যোৱা স্থান আছিলে বা বিভিন্ন ঠাইত একেবাৰে বগামাটিৰ পৰা আপটো পাগলা দিয়া ওপৰলৈকে সেই গোটেই অঞ্চলটোত আগতেও হাতী আহি আছিল। এতিয়া নতুনকৈ পাগলা দিয়া নদীৰ দুই পাৰে তললৈকে নামি নলবাৰীলৈকে অহা আৰম্ভ কৰিছে। গতিকে আমি ক'ত ৰখাই দিলে বা ক'ত প্ৰটেকশ্যন হ'লে তললৈকে নাহিব নোৱাৰে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাও কৰা হৈছে। তাৰ লগে লগে শ্বৰ্ট টাৰ্ম মেজাৰ কি ল'ব পৰা যায় আৰু ভৱিষ্যতে এই হাতীসমূহ সম্পূৰ্ণৰূপে এই অঞ্চলত যাতে আহিব নোৱাৰে তাৰ কাৰণে কি কাম কৰিব পৰা যায়, যেনেকৈ ওপৰৰ কিছু অঞ্চলত মানে গছ লগাব লাগিব, হাতীৰ খোৱা খাদ্যৰ ব্যৱস্থা কৰিব লাগিব, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পৰামৰ্শ আহিছে। আৰু তেওঁলোকৰ গোটেইখিনি পৰামৰ্শ শুনাৰ পিছত আমি এটা সিদ্ধান্ত লৈছোঁ যে তিনিওখন জিলাৰ এটা জইণ্ট টাস্ক ফ'ৰ্চ আমি গঠন কৰিছোঁ। তিনিওখন জিলা প্ৰশাসন, পুলিচ প্ৰশাসন আৰু বন বিভাগ আৰু এই তিনিওখন জিলাৰ গোটেইখিনিয়ে জইণ্টলি কাম কৰিব আৰু জাৰতালুক নামৰ যিটো অঞ্চললৈকে আগে পিছে আহিছিল তাৰ পৰা তললৈ নামি অহা নাছিল, সেই অঞ্চলতে ৱাটছ টাৱাৰ নিৰ্মাণ কৰা বা তাত কেম্প নিৰ্মাণ কৰা, তাৰ লগে লগে আছাম ফৰেষ্ট বেটেলিয়নৰ পৰা এটা ফ'ৰ্চো ইয়াত দিয়া, তাত এটা ফ'ৰ্চ দিয়া, তাৰ লগে লগে তাত কুন্তি হাতী ৰখা, এই ধৰণৰ গোটেই ব্যৱস্থাটোৰ আলোচনা কৰা হৈছে আৰু সেইমতে কালিৰ পৰা জইণ্ট টাস্ক ফ'ৰ্চে কাম আৰম্ভ কৰিব। গতিকে আজি টাস্ক ফ'ৰ্চটো বনোৱা হ'ল আৰু তেওঁলোকক দায়িত্ব দিয়া হ'ল, তেওঁলোকে গোটেই ব্যৱস্থাটো কৰিব আৰু ইয়াত যি এতিয়াও 4-5টা হাতী আছে এইখিনিক কেনেকৈ এই বাউণ্ডেৰীটো পাৰ কৰাব পাৰি তাৰো ব্যৱস্থা তেওঁলোকে কৰিব। আৰু এটা কথা ঠিক যে একেবাৰে হাতী নোহোৱা কৰি দিয়াটো সম্ভৱ নহয়। গতিকে আমি এটা ব্যৱস্থা কৰিব বিচাৰিছোঁ যে এটা সীমাৰ পৰা যাতে হাতী তললৈকে নাহে আৰু তাৰ লগে লগে তাৰ ওপৰৰ হাতীখিনিও যাতে ৰাইজৰ অন্যায় নকৰাকৈ এটা সহাৱস্থান কৰিব পাৰে, তাৰো কি ব্যৱস্থা হ'ব পাৰে, ৰাইজক সচেতন কৰাৰ কি ব্যৱস্থা হ'ব পাৰে, বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিছোঁ। আৰু আজি গোটেই দিনজোৰা গোটেইকেইখন জিলাৰ মুৰব্বী বিষয়া, বন বিভাগৰ শীৰ্ষ বিষয়াসকল সকলোৱে আলোচনা কৰিছে আৰু মই ভাবোঁ যে এটা ফলপ্ৰসূ ব্যৱস্থা এটা আৰম্ভ হ'ব। ৰাইজে অকণমান ধৈৰ্যও ধৰিব লাগিব, ৰাইজৰো সহযোগ লাগিব, তাৰ লগে লগে ৰাইজৰ সচেতনতাৰ কামবিলাক আমি কৰিব লাগিব। গতিকে সেই ধৰণে পৰিকল্পনা কৰা হৈছে। মই ভাবোঁ যে আমি আগতে কেইবাবাৰো হাতী খেদিবৰ কাৰণে চেষ্টা কৰিলোঁ, বিভিন্ন কাম কৰিলোঁ, কিন্তু এইবাৰ আমি এটা মানে পূৰা বিজ্ঞানসন্মতভাৱে গোটেই বিভাগসমূহে লগ হৈ, কাৰণ কেতিয়াবা আমি খেদি দিছোঁ, বাক্সালৈ গৈছে, বাক্সাই খেদি দিছে, আমাৰ তাত সোমাইছে, এনেকুৱা ধৰণৰ ব্যৱস্থা এটা হৈ আছে। সেইকাৰণে গোটেইকেইখন জিলা লগ হৈ আৰু গোটেইটো অঞ্চল লগ হৈ কেনেকৈ কৰিব পাৰে তাৰ পৰিকল্পনা কৰা হৈছে। চাওক, আশ্বাসটো এনেকুৱা যে যিহেতু হাতী অহা আৰম্ভ হ'ল, গতিকে আমি চেষ্টা কৰিম কেনেকৈ হাতীখিনি আগতে যলৈকে আহিছিল তাৰ পৰা যাতে আৰু তললৈ নামি নাহে, তাত ৰখাবলৈ চেষ্টা কৰিম। তাৰ পিছতো যদি হাতী কেতিয়াবা ব্ৰেক কৰি আহিও যায়, তেতিয়াহ'লে হাতীৰ লগত সহাৱস্থান কৰাবৰ কাৰণে হাতীৰ লগত মানে সুন্দৰভাৱে কেনেকৈ ৰাইজৰ ক্ষতি নকৰাকৈ তাক আৰু ঠেলি পঠাব পাৰি বা আগলৈ পঠাই দিব পাৰি, সেই ধৰণৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাবিলাক কৰিব লাগিব। এইটো একেদিনাই একে আষাৰে ক'ব নোৱাৰি যে কালিৰ পৰা হাতী নাহে আৰু বন্ধ হৈ গ'ল, এইটো নহয়। কাৰণ ইয়াত এটা ব্যৱস্থা আৰু তাৰ কাৰণে আমি পৰ্যাপ্ত পৰিমাণে ক'ৰবাত ৱাটছ টাৱাৰ বনোৱা, ক'ৰবাত ছ'লাৰ ফেন্সিং লগোৱা, এই যিবিলাক পইণ্ট আজি দেখুৱাই দিয়া হৈছে, কাৰণ ইয়াত বন বিভাগে কিছুমান কথা কৈছে, ইয়াৰ লগত কাম কৰি থকা স্বেচ্ছাসেৱী সংগঠনবিলাকে কিছুমান কাম কৈছে। আজি কেইবাটাও 4-5টা স্বেচ্ছাসেৱী সংগঠন আহিছিল, তেওঁলোকে ইতিমধ্যে এইবিলাকত ছাৰ্ভে কৰি আছিল। ইতিমধ্যে আপোনালোকে জানে যে হাতীৰ মুভমেণ্টটো চাবৰ কাৰণে যোৱা 2 দিন আগত আমি
এটা হাতীত ৰেডিঅ' কলাৰ লগাইছোঁ গতিকে ৰেডিঅ' কলাৰ আৰু এটা হাতীত লগোৱা হ'ব দুটা হাতীত ৰেডিঅ' কলাৰ কাৰণে পাৰ্মিশ্যন দিয়া হৈছে গতিকে ৰেডিঅ' কলাৰ লগোৱাৰ পিছত হাতীৰ মুভমেণ্টটো চাই থকা হ'ব ক'ৰ পৰা ক'ত গৈছে কোনটো ফালে আহিছে এই গোটেই ব্যৱস্থাটো এটা দীঘলীয়া বস্তু আৰু তাৰ কাৰণে আমি চৰকাৰখনে খুব গুৰুত্ব সহকাৰে লৈ বা মই এই অঞ্চলৰ বিধায়ক বা মন্ত্ৰী হিচাপে মোৰ যিখিনি দায়িত্ব সেইখিনি পালন কৰাৰ চেষ্টা কৰিছোঁ আৰু গোটেইকেইটা বিভাগকে একেলগে কৰি জইণ্ট টাস্ক ফ'ৰ্চটো কৰিছোঁ যাতে আমি ভৱিষ্যতলৈ কামখিনি সুন্দৰভাৱে কৰিব পাৰোঁ